নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 1 ছেপ্টেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকলে এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া অৰুণোদয় আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত একাংশ লোক বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা আনহাতে ঘৰত চাকৰি হোৱা গাড়ী লোৱা লোক বঞ্চিত অৰুণোদয় সুবিধাৰ পৰা ইয়াৰ লগতে ইফালে প্ৰতিটো সমষ্টিতে বৃদ্ধি হ'ব 10,000 কৈ নতুন হিতাধিকাৰী 12,60,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয়ত আৰু 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰক্ৰিয়া অৰুণোদয় 2.0 হিতাধিকাৰীও নতুনকৈ কৰিব লাগিব আবেদন 2025 1 ফেব্ৰুৱাৰীৰ পৰা নতুন হিতাধিকাৰীয়ে পাব অৰুণোদয় সুবিধা এবাৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি অগপ বিজেপিৰ মিত্ৰতাত মেলিব নেকি ফাদ বিজেপিৰ লগত থাকিলেও ভিত্ত হিচাপে নাথাকো আমি আমাৰ স্বাভিমান বিসৰ্জন নিদিও শাসকীয় দলৰ সৈতে মিত্ৰতাত থাকিলেও ভিত্তৰ দৰে নাথাকে অগপ সমষ্টি বিলুপ্তি কৰাক লৈ অগপ বিজেপিৰ মিত্ৰতাত মেলিব পাৰে ফাদ মিত্ৰ দলৰ বিৰুদ্ধে সৰব অগপৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতা ছয়গাঁও বিধানসভা সমষ্টি বিলুপ্ত কৰি ছয়গাঁৱৰ ইতিহাস বিলুপ্ত কৰিলে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নামত ছয়গাঁও উন্নয়ন খণ্ড বিলুপ্ত কৰিব বিচাৰিছে শাসনত থকা নেতাই বাৰে বাৰে ছয়গাঁৱৰ স্বাভিমানত আঘাত কৰিছে ছয়গাঁও উন্নয়ন খণ্ড নোহোৱা কৰিলে প্ৰতিবাদৰ হুংকাৰ অগপৰ বিজেপিৰ লগত থাকিলেও ভিত্ত হিচাপে নাথাকো নামাজক লৈ মুখ্যমন্ত্ৰীক হুংকাৰ এবাৰ ইন্দি মিত্ৰজোঁটৰ মুছলমানক নৈ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশ স্বাধীন কৰাৰ নামত বলিদান দিছিল মুছলমানে সংবিধানে সকলো ধৰ্মৰ লোককে সমমৰ্যাদা দিছে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সমালোচনা এবাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ অসম বিধানসভাত নামাজ বিৰতিৰ বিলুপ্তিৰ সিদ্ধান্তৰ পাছতেই গৰ্জন বিৰোধীৰ শুকুৰবাৰৰ দিনটোত জুম্মা নামাজৰ বাবে বিধানসভাত আছিল 2 ঘণ্টীয়া ছুটি আনহাতে 1937 পৰা এই নিয়ম চলি আহিছিল অসম বিধানসভাত আগন্তুক বিধানসভাৰ পৰা নাপাব জুম্মা নামাজৰ বাবে 2 ঘণ্টীয়া বিৰতি এই সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীক খুৰধাৰ সমালোচনা আৰজেডিৰ তেজস্বী যাদৱৰ ইফালে নামাজ বিৰতিক লৈ বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ সৰ্বসন্মতি মৰ্মে এই সিদ্ধান্ত লোৱা হল অসম বিধানসভাত বিধায়কসকলে 2 ঘণ্টা বিৰতিৰ বাদে কাম কৰাৰ কথা জনালে এই সিদ্ধান্তত মুছলমান সম্প্ৰদায়ৰ বিধায়কে সন্মতি আছিল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীয়ে কেতিয়াও নকৰিব এইকেইটা ভুল এই ভুল কৰিলে বঞ্চিত হ'ব পাৰে চৰকাৰী চাকৰি লাভৰ পৰা নতুন নিয়ম মানি এবাৰ পৰীক্ষাৰ্থী বহিব লাগিব পৰীক্ষাত পৰীক্ষা হললৈ পৰীক্ষাৰ্থী আনিব নোৱাৰিব কোনো সামগ্ৰী মোবাইল ফোন কেলকুলেটৰ আৰু অন্য সামগ্ৰী নিব নোৱাৰিব এডমিট পৰিচয় পত্ৰৰ লগতে অন্য যাৱতীয় সামগ্ৰীহে নিব পাৰিব পৰীক্ষাৰ্থীয়ে আনহাতে 2 ছেপ্টেম্বৰত পৰীক্ষাৰ্থীয়ে সংগ্ৰহ কৰিব লাগিব এডমিট কাৰ্ড www.assam.gov.in ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড লগতে www.site.sebaonline.org পৰাও কৰিব পাৰিব সংগ্ৰহ সাজু হওক চৰকাৰী চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল ইতিমধ্যে ঘোষণা কৰা হল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত টিকটক লৈ বিজেপিত ভাঙোন 2জনকৈ জ্যেষ্ঠ নেতাই ত্যাগ কৰিলে বিজেপি নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত টিকটৰ পৰা বঞ্চিত হৈ 2 জ্যেষ্ঠ নেতাৰ বিজেপিৰ ত্যাগ জম্মু কাশ্মীৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া
বিজেপি এৰিলে এবাৰ জিলা সভাপতি কাশ্মীৰ সিঙে সাম্বা জিলা বিজেপি সভাপতি কাশ্মীৰৰ দল ত্যাগ সময়ত নিষেধাজ্ঞাৰ পূৰ্বে মাজুলীত বিঘাই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই বৈধ অবৈধভাৱে মাটি ক্ৰয় কৰাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ পত্নী তথা বহু কোম্পানীৰ মালিক ৰিণিকী ভূঞা শৰ্মাই মাটি ক্ৰয় কৰা মহিলা হিচাপে সমাজত যিদৰে নিজৰ নাম শোধিত কৰিছে সেই স্থান লাভ কৰাটো আন মহিলাৰ বাবে যেন সম্ভৱ নহয় কিয়নো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা হৈছে অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগী মহিলা শক্তিশালী উদ্যোগী মহিলা হোৱাৰ বাবে যেন খেতিয়কৰ বাবে অহা 10 কোটি টকাৰ সাবচিডিও লাভ কৰে উদ্যোগী মহিলাগৰাকীয়ে হাৰিয়ানাত গো মাংস খোৱাৰ সন্দেহত হত্যা প্ৰব্ৰজিত শ্ৰমিকক গ্ৰেফতাৰ 5 জনৰ ভিতৰত 2 জন নাবালকক পশ্চিমবংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকক গৰুৰ মাংস খোৱাৰ সন্দেহত হাৰিয়ানাত গৰু ভিজিলেন্স গ্ৰুপৰ সদস্যৰ প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি পিটিআই প্ৰকাশ কৰিছে যোৱা 27 আগষ্টত হাৰিয়ানাৰ সৰকি দাদ্ৰি জিলাত সংঘটিত হোৱা ঘটনাৰ বাবে 2 জন নাবালকে ধৰি 5 জন লোকক গ্ৰেফতাৰ কৰা হৈছে আৰু নিহত লোকজনৰ নাম সাবিৰ মালিক আৰু জনোৱা মতে অভিযুক্তৰ মালিকক খালি প্লাষ্টিকৰ বটল বিক্ৰী কৰাৰ অজুহাতত এখন দোকানলৈ মাতিছিল আৰু তাৰ পাছত মালিকক কোবাবলৈ আৰম্ভ কৰিছিল মহিলা নিৰ্যাতনৰ গোচৰৰ শীঘ্ৰে বিচাৰো মুখ্য ন্যায়াধীশৰ কাষত নৰেন্দ্ৰ মোদীৰ মন্তব্য আৰজিকৰ কাণ্ডক লৈ দেশত হুলস্থুলৰ সৃষ্টি হোৱা 15 আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণৰ পাছত পুনৰ মুখ মেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু শনিবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনাটো অতি বেদনাদায়ক আৰু চিন্তাৰ বিষয় নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে গোচৰ চলোৱাৰ প্ৰয়োজন দেওবাৰৰ পৰা গাখীৰ মদ পানীৰ দামত আজি ছেপ্টেম্বৰ দেওবাৰৰ পৰা খুৰাৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাব গাখীৰৰ দাম নিশ্চয়কৈ খুৰাপাইসকলৰ বাবে ই এক ভাল খবৰ কিয়নো ৰাজ্যৰ আবকাৰী বিভাগে ইতিপূৰ্বে এই সন্দৰ্ভত জাৰি কৰা বিবৃতি অনুসৰি ছেপ্টেম্বৰৰ পৰা আজি ৰাজ্যত কাৰ্যকৰী হ'ব খুৰাৰ নতুন দাম বেলেগত 4 ঘণ্টা দিলক প্ৰথমে অসমত পুনৰ 2 ঘণ্টাৰ নামাজ বিৰতি দি দিম মন্তব্য হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাৰ নামাজ বিৰতি বিলুপ্ত কৰাৰ সিদ্ধান্তৰ পিছত দেশজুৰি এতিয়া সমালোচিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত আৰজেডি নেতা তেজস্বী যাদৱে ডক্টৰ শৰ্মাক যোগীৰ চীনা সংস্কৰণ আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে সস্তীয়া জনপ্ৰিয়তা বিচাৰি থকা বুলি ক'লে শনিবাৰে যাদৱৰ উক্ত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঝাৰখণ্ড ভৱনত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাইনৰ সন্দেহত 2 বৃদ্ধাক নিৰ্যাতন চলাই খোৱালে মানুহৰ বিষ্ঠা মহিলাসহ গ্ৰেফতাৰ 13 জন বিজ্ঞানৰ উন্নতিৰ গ্ৰহ লৈ উঠিছে আধুনিক সমাজ ব্যৱস্থা এই উন্নতিৰ মাজতো ৰাজ্যখনৰ ঠায়ে ঠায়ে কুসংস্কাৰ অন্ধবিশ্বাসে থিতাপি লৈ আছে তথ্য প্ৰযুক্তিৰ দিশত মানুহে বহু আগবাঢ়ি গৈছে যদিও এতিয়াও কিছু অঞ্চলত অন্ধবিশ্বাসৰ পৰা অব্যাহত থকাত দানৱৰ হাতত লুণ্ঠিত হৈছে মানৱতা তেনে ঘটনাই সংঘটিত হৈছে গোৱালপাৰাত মিছন বিৰুবালাই এই ঘটনাটো পোহৰলৈ অনাত জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ দুগৰাকী বৃদ্ধাক ডাইনী সজাই চৰম নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আনিলে মিছন বিৰুবালাই মিয়াৰ গান গাই গ্ৰেফতাৰ হল ইউটিউবাৰ আলতাফ হুছেইন বিতৰ্কৰ পিছৰে পৰা আত্মগোপন কৰি আছিল আলতাফে মিয়া বিতৰ্কক লৈ গীত পৰিৱেশন কৰি অৱশেষত আৰক্ষীৰ জালত ধবৈৰ ইউটিউবাৰ আলতাফ হুছেইন অসমীয়া বিৰোধী গীত পৰিৱেশন কৰি নিজৰ পেজত আপলোড কৰি